শিৱসাগৰৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী পদক্ষেপ। শিৱসাগৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানে ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ৰমজান মাহৰ উপলক্ষে লাগতিয়াল সামগ্ৰী যোগান ধৰিলে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক। যোৱা বহু বছৰ ধৰি শিক্ষা প্ৰতিষ্ঠানখনে আৰ্থিক সহায় কৰি আহিছে বহু পৰিয়ালক। পবিত্ৰ ৰমজান মাহৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক যোগান ধৰিলে ইফতাৰ আৰু চেহৰিত লাগতিয়াল সামগ্ৰী। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। আমি আজি শিৱসাগৰৰ প্ৰগ্ৰেছিভ একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু দুই এজন আমাৰ শুভাকাংক্ষীৰ সহায়ত আমি আমাৰ এই ৰমজান মাহৰ উপলক্ষে 6গৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাক ইফতাৰৰ কিছু সামগ্ৰী চাউল আটা আদি কৰি প্ৰায় 13টামান সামগ্ৰী আমি তেওঁলোকক আজি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা প্ৰদান কৰোঁ। ইয়াত আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আমাৰ অনুদান আগবঢ়াইছে। ইয়াত আমি কোনো জাকাতৰ পইচা নহয় যে আমাৰ নিজৰ পকেটৰ ধনেৰে এই সামগ্ৰীখিনি আগবঢ়াই তেওঁলোকক ৰমজান মাহটো যাতে তেওঁলোকে অলপ ভালদৰে পালন কৰিব পাৰে, ৰমজানৰ ৰোজা ৰাখিব পাৰে আৰু আমাৰ তথা বিদ্যালয়লৈ আৰু আমাৰ এই বিদ্যালয়ত থকা অঞ্চলটোলৈ যাতে দোৱা কৰিব পাৰে, আশীৰ্বাদ কৰিব পাৰে, তাৰে আশা ৰাখি আমি সামগ্ৰীখিনি বিতৰণ কৰিলোঁ যাতে তেওঁলোকে ৰমজানৰ ৰোজাটো ভালদৰে ৰাখিব পাৰে। ধন্যবাদ।